প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইলেকশ্যনৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ কথা। আৰু এই দায়িত্ব সাধাৰণতে ছেক্টৰ অফিচাৰ আৰু ছেক্টৰ অফিচাৰ লগত আৰু আন দুজন ষ্টাফ থাকে। তেওঁলোকেই EVM কমিশ্যনিং কৰিব লগা হয়। EVM কমিশ্যনিং কৰাৰ পিছতহে শেষত গৈ আমাৰ পলিং যিদিনা হ'ব তেতিয়া কামত দিব। গতিকে কমিশ্যনিং কৰাৰ কি নিয়ম আছে তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। কমিশ্যনিং মানে গম পাইছেই যে ভোট লোৱাৰ বা ভোট দিয়াৰ যোগ্য কৰি তোলা, সেয়া হৈছে কমিশ্যনিং। আৰু EVMৰ সাধাৰণতে তিনিটা পাৰ্ট থাকে: VVPAT, CU আৰু BU। এই তিনিওটাকে আমি প্ৰিপেয়াৰ কৰিব লাগে যাতে প্ৰিচাইডিং অফিচাৰ আৰু পলিং পাৰ্টিয়ে সময়মতে নিৰ্দিষ্ট দিনা ইয়াক লৈ যায় আৰু ভোট ৰেকৰ্ড কৰি আকৌ পুনৰ লৈ আহে কাউণ্টিঙৰ কাৰণে। গতিকে বলক আৰম্ভ কৰোঁ। প্ৰথমটো চাওঁ BU মানে গম পাই বেলট ইউনিট। বেলট ইউনিট যেতিয়া আমি কমিশ্যনিং কৰিম তাৰ আগত আমাৰ কিছুমান কথা মনত থাকিব লাগিব যে BUৰ কাৰণেও আমাৰ এড্ৰেছ টেগ লাগিব। আৰু সেই এড্ৰেছ টেগত আপোনাৰ তাত থাকিবই লিখা মেলা কাম। এজ এ মেইন মানুহ ছেক্টৰ অফিচাৰেতো সেই কামটো কৰিব লাগিব। কমিশ্যনিং হেড হ'ব তেওঁ লিখা মেলা কৰিব। তাত বিভিন্ন প্ৰকাৰৰ ডিটেইলছ থাকিব। সেই এড্ৰেছ টেগটো পূৰাব লাগিব আৰু তাত ছিগনেচাৰ থাকিব। আপোনাৰ বাহিৰে আপোনাৰ হয়তো তাত নাথাকিবও পাৰে, যদি থাকে সেইটোতো কৰিবই লাগিব। আৰৰ থাকিব আৰু যিসকল কেণ্ডিডেটৰ এজেণ্ট বা কেণ্ডিডেট নিজেই তাত উপস্থিত থাকিব যে সকলো মেচিন ভালকৈ কাম কৰিছে নে নাই সেইটো চাবলৈ তেওঁলোকৰ ছিগনেচাৰ তাত ল'ব লাগিব। আৰু সেই এড্ৰেছ টেগটো BUৰ বিভিন্ন ঠাইত লগাব লাগিব। তাৰ বাহিৰে যিটো তেওঁলোকৰ কাভাৰ থাকিব কেৰিং কেছ, সেই তাতো লাগিব। গতিকে সাধাৰণতে BUত প্ৰায় 4টা এড্ৰেছ টেগ ব্যৱহাৰ হ'ব। তাৰ বাহিৰে এটা পিংক পেপাৰ চিল ব্যৱহাৰ হ'ব। আৰু সেই পিংক পেপাৰ চিলতো কেণ্ডিডেটৰ এজেণ্ট থাকিব পাৰে, তেওঁলোকৰ ছিগনেচাৰ থাকিব, তেওঁলোক তাত থাকিবই আৰু আৰৰ তাত ছিগনেচাৰ লাগিব। তাৰপিছত সেইটো BUত ভৰাব লাগিব। কেনেকৈ কি কৰিব মই ইয়াত পিকচাৰ দিয়া আছে, সেই পিকচাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিম। BU মানেতো গম পাইছে যে BU হৈছেতো আমাৰ বেলট ইউনিট। বেলট ইউনিট য'ত ভোট দি আমাৰ ভোটাৰসকলে এজন কেণ্ডিডেটৰ কাৰণে কাম কৰিব যে মই আমুকক ভোট দিলোঁ, আৰু সেই কামটো বেলট ইউনিটে কৰিব। বেলট ইউনিট পোৱাৰ লগে লগে প্ৰথম কামটো হ'ব যে যিটো বেলট ইউনিট দিছে আপোনাক, সেই বেলট ইউনিটৰ নাম্বাৰ বা তাৰ যিটো ডিটেইলছ, সেই ডিটেইলছটো যিটো তেওঁলোকে এটা এক্সেল শ্বীট দিব, এক্সেল বুক দিব, সেইটোৰ মতে মিলিছে নে নাই সেই ডিটেইলছটো চাই ল'ব যাতে কোনো ধৰণৰ খেলি মেলি নহয়। আৰু যিটো এড্ৰেছ টেগ লিখিব একেলগে হয়তো আপোনালোকে VVPATৰো লিখিব পাৰে, BUৰ লিখিব পাৰে, CUৰ লিখিব পাৰে, তেতিয়া যাতে নম্বৰবোৰ যাতে খেলি মেলি নহয়। নাম্বাৰবোৰ যদি খেলি মেলি হৈ যায়, ডিটেইলছবোৰ খেলি মেলি হ'লে বহুত খেলি মেলি হ'ব পিছলৈ। সেইটো আপোনাৰ দায়িত্বতে পৰিবগৈ। আৰু পিছত প্ৰথম কামটো হ'ব আমি BU খুলিব লাগিব। বেলট ইউনিটক খুলিবলৈ হ'লে বেলট ইউনিটৰ ৰাইট ছাইডে একেবাৰে টপ আৰু একেবাৰে বটম ওপৰ আৰু তলৰ যিটো পাৰ্ট থাকিব তাত আমি প্ৰেছ কৰিব লাগিব। তাত প্ৰেছ কৰি তাতে লেটছ পাম এটা, সেই লেটছটো যদি আমি ইউজ কৰোঁ তেতিয়া সেইটো খোল খাই যাব। আৰু সেই ওপৰ আৰু তল যিটো অংশ তাতে আমি এড্ৰেছ টেগটো ব্যৱহাৰ কৰিব লাগিব। এড্ৰেছ টেগটো তাত আমি যদি ব্যৱহাৰ কৰি দিওঁ তেতিয়া আৰু আমাৰ সেইটো দুটা কাম হৈ যাব। কিন্তু সেইটো এতিয়া নহয়, সেইটো পিছত যেতিয়া আমি অন্যান্য আৰু কামটো কৰিব লাগিব। প্ৰথম কামটো আমি সেইটো খোলাৰ পিছত ইয়াত আমি
যিটো বাটন থাকিব সেই বটনৰ কাষতে আৰু মাজত এটা মানে এড্ৰেছ টেগ ব্যৱহাৰ কৰিব লাগিব। ইয়াত যেনেকৈ ফটোত দিছে মাজত এটা এড্ৰেছ টেগ ব্যৱহাৰ কৰিলোঁ। এড্ৰেছ টেগ ব্যৱহাৰ কৰাৰ পিছত ইয়াত আমি চিল কৰিব লাগিব। চিলটো কৰি মেলি আৰু এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব। তাৰ কাৰণে ৰছী ব্যৱহাৰ কৰিব লাগিব। ওপৰ আৰু তলত দুয়োফালে মানে তাত থাকিবই অপশ্যন ভৰোৱা। ৰছীটো ভৰাই মেলি এনেকৈ মাজত বান্ধিব লাগিব এড্ৰেছ টেগত। এনেকৈ বান্ধি দিব। প্ৰথম আৰু দ্বিতীয় পিকচাৰত সেইটো গম পাইছে আপোনালোকে। গতিকে এনেকুৱা সেই কামটো কৰিব লাগিব। সেইটো কৰাৰ পিছত ছেকেণ্ড কামটো হ'ব যে যিটো বেলট ছেকশ্যনত কেণ্ডিডেটৰ মানে যিটো তাত ডিটেইলছ থাকিব, কেণ্ডিডেটৰ ডিটেইলছটো আপোনালোকে মিলাব লাগিব। আৰু সেই কেণ্ডিডেটৰ ডিটেইলছটো খুব বেছি অসমৰ ক্ষেত্ৰত 5জন বা 6জন বা তাতকৈ খুব বেছি নহয় সাধাৰণতে। সেইমতে একৰ্ডিং টু আমাৰ এইটো বেলট ইউনিটৰ যিটো বাটন থাকিব সেইটো মিলিব লাগিব। অলপো ইফাল সিফাল যাতে নহয়, সেইটো আপোনালোকে মিলাই দিলেই হ'ল। তাৰ বাহিৰে নেক্সট কামটো হ'ব এইটো মই কৈছিলোঁ, এইটো ওপৰত এইটো তল আৰু ওপৰত এনেকুৱাকৈ এড্ৰেছ টেগ আৰু ব্যৱহাৰ কৰিব লাগিব। আৰু তাতো ছিগনেচাৰ থাকিব, তাতো এনেকুৱাকৈ মাৰিব লাগিব। সেইটো হোৱাৰ পিছত নেক্সট কামটো হ'ব পিংক পেপাৰ চিলটো ব্যৱহাৰ কৰা। পিংক পেপাৰ চিলটো একেবাৰে তলত, নটাৰো তলত মানে একেবাৰে লাষ্টৰ যিটো অংশ থাকিব ইয়াত দিয়া আছে, সেই অংশত পিংক পেপাৰ চিলটো ব্যৱহাৰ কৰিব লাগিব। প্লাষ্টিক কেবিনেট অফ বিউ বুলি যাক কোৱা হয়, এনেকুৱাকৈ ধুনীয়াকৈ যদি ব্যৱহাৰ কৰি দিয়ে তেতিয়াহ'লে বিউৰ কাম হৈ গ'ল। আৰু বিউত আৰু বিশেষ কৰিবলগীয়া নাথাকে। আৰু ইয়াতে আমাৰ বিউৰ কামটো শেষ হৈ গৈছে। ইমানেই বিউৰ কাম। আৰু এটা কথা যে যিহেতু মাত্ৰ 5জন 6জন বা যিমান হ'ব আৰু কেণ্ডিডেট যিমান হয় সিমানটোৰহে বাটনসমূহ আমি মানে খুলি ৰাখিব লাগিব। বাকী বাটনসমূহ এক্সেপ্ট নটা আমি বন্ধ কৰি ৰাখিব লাগিব, যাতে তাত যদি কোনোবাই গৈ টিপেও সেইটো কামত নাহে। অকল যি কেণ্ডিডেটে তাত কণ্টেষ্ট কৰিছে তেওঁলোকৰ তাত মানে ডিটেইলছসমূহে যাতে তাত একৰ্ডিং টু বেলট বা একৰ্ডিং টু বাটন ৱাইজ তাত থাকে, সেইটো আপোনালোকে তাত চাব। এইটো কাম হৈ গ'ল। ছেকেণ্ড কামটো চিউৰ কামটো অলপ থাকে। চিউত প্ৰথম কামটো থাকিব আমাৰ কেণ্ডিডেট ছেকশ্যন। কেণ্ডিডেট আমি ছেট কৰিব লাগিব। আৰু তাৰ কাৰণে এইটো আপোনালোকে পাব অপশ্যন ৰাইট ছাইডে একেবাৰে টপৰ অলপমান আৰু তলত তাত এনেকুৱাকৈ এটা অপশ্যন পাব কেণ্ডিডেট ছেকশ্যনৰ। সেইটো খুলি মেলি তাত কেণ্ডিডেট ছেটটো কৰিব লাগিব। তাৰ বাহিৰে তাৰ লেফ্ট ছাইডে আছে বেটাৰী ছেকশ্যন। বেটাৰী ছেকশ্যনতো নতুনকৈ বেটাৰীটো ভৰাব লাগিব। নতুনকৈ বেটাৰী ভৰোৱা সময়ত আপোনালোকে সেইটো চাই ল'ব যে তাত মানে যি ধৰণে বেটাৰীটো খুৱাব লাগে সেই ধৰণে বেটাৰীটো খাইছেনে নাই। কাৰণ তাত পজিটিভ নিগেটিভ বুলি অপশ্যন থাকিব আপোনাৰ তলত আৰু ডাউন ছাইডে, সেইটো মিলাই লৈ সেইটো ভৰাই দিব। এইটো কামটো কৰিব লাগিব। আৰু এই দুটা ঠাইতো এড্ৰেছ টেগ চিউৰ ভৰাব লাগিব। আৰু য'ত যি ছিগনেচাৰ থাকে তাত সেইটো মাৰিব লাগিব। এই কামটো আমাৰ চিউত কৰিব লাগিব। কিন্তু আমি যেতিয়া মেচিনটোক ৰান কৰিম, মেচিনটো চলোৱাৰ আগত আমাৰ এটা গুৰুত্বপূৰ্ণ কাম থাকে, সেয়া হৈছে CRC কৰা, ক্ল'জ ৰিজাল্ট ক্লিয়াৰ। এই বস্তুটো আমি কৰিব লাগিব। তাৰ পিছতহে মানে বাকী কামটো কৰিব। তাৰপিছত যেতিয়া সৰ্বশেষত আৰু গোটেই কামবোৰ কৰি হৈ গ'ল, তাৰপিছতো আমি পুনৰ এবাৰ CRC কৰিব লাগিব। সেই দুটা কামটো কৰিবলৈ নেপাহৰিব। প্ৰথমে যেতিয়া কামটো কৰি থাকিম তেতিয়া আৰম্ভণিত, যেতিয়া কামটো শেষ হৈ যাব তাৰপিছত CRCটো কৰিব লাগিব। সেইটো। আৰু মেচিনটো যেতিয়া কানেকশ্যন কৰিব তেতিয়া মনত ৰাখিব, জানেই আৰু ফ্ৰম দ্য লেফ্ট ছাইড আপোনাৰ বিউ থাকিব, বেলট ইউনিটটো যাব VVPATত,
আৰু ভিভিপেটটো যাব কণ্ট্ৰল ইউনিট PVC আৰু যেতিয়া সেইটো কানেকশ্যনটো কৰিব ভিভিপেটটো যাতে ৱৰ্কিং মডত থাকে সেইটো কৰি ল'ব তেতিয়াহে সেইটো অন হ'ব নহ'লে সেইটো অন নহ'ব যদি আপোনালোকে ট্ৰান্সপৰ্টেশ্যন মডত থয় ট্ৰান্সপৰ্টেশ্যন মানে হৈছে নন ৱৰ্কিং মড যেতিয়া সেইটো কাম কৰা নাথাকে আৰু তাৰ ভিতৰত আপোনালোক এই যিটো CU থাকিব CUৰ ভিতৰতে কণ্ট্ৰল ৰিজাল্ট ক্ল'জ ৰিজাল্ট আৰু ক্লিয়াৰ তাৰ তলত আপোনাৰ প্ৰিণ্ট বুলিও থাকিব এটা অপশ্যন সেই প্ৰিণ্টটো কাম নাই সেইটো মানে নিটিপিবই সেইটো আমাৰ কাৰণে নহয় সেই কামটো কৰিব লাগিব আৰু CRC যদি আমি কৰি লওঁ তাৰ মানে এইটো হ'ল যে তাত কোনো ধৰণৰ আৰু পোল বা ভোটিং ৰেকৰ্ডেড হোৱা নাই তেনেকুৱা কথা আৰু যেতিয়া আমি কেণ্ডিডেট ছেট কৰিম কেণ্ডিডেট ছেট কৰা সময়ত নটাটোৱে আমি লাষ্টত টিপিব লাগিব সেইটো কিন্তু নেপাহৰিব কাৰণ নটাটোৱে হৈছে আমাৰ আটাইতকৈ শেষৰ কেণ্ডিডেট আৰু আটাইতকৈ শেষৰ কেণ্ডিডেটটোৱে আমি ছেট কৰি সেই মেচিনটোক প্ৰস্তুত কৰিব লাগিব তাৰপিছত আৰু পুনৰ আমি এটা এটাকৈ ভোট দি প্ৰত্যেক কেণ্ডিডেটক এটা এটাকৈ ভোট দি আমি চাব লাগিব যে ঠিকেই পৰিছেনে নাই মেচিনটো ঠিকেই হৈছেনে নাই সেই কামটো আমি কৰিব লাগিব তাৰপিছত ভিভিপেটৰ পৰা যেতিয়া বস্তুসমূহ উলিয়াম ভিভিপেটৰ পৰা বস্তুসমূহ আমি মানে প্ৰথম যেতিয়া আমি কানেকশ্যন কৰিম তেতিয়া 7টা শ্লিপ পৰি যায় সেই 7টা শ্লিপটো থাকিবই তাৰ বাহিৰে আমি যে প্ৰত্যেক কেণ্ডিডেটছৰ এগেইনষ্টত এটা এটাকৈ ভোট দি চালোঁ এটা এটাকৈ ভোট দি চোৱাৰ পিছত আমাৰ যেতিয়া কামটো শেষ হ'ব তাৰপিছত সেই ভিভিপেটৰ পৰা বস্তুকেইটা উলিয়াব লাগিব মানে শ্লিপকেইটা উলিয়াই আমাৰ নেক্সট কাম হ'ব সেই শ্লিপকেইটা ভৰাবৰ কাৰণে আমাক এটা পিংক কালাৰৰ এটা খাম দিব এনভলপ দিব তাত ভৰাব লাগিব তাত ভৰোৱা আগত আমাৰ আৰু এটা কাম থাকিব যে সেই শ্লিপৰ পিছফালে আমি আমাৰ ষ্টাম্প মাৰিব লাগিব ভিভিপেট টেষ্টিং ষ্টাম্প বা তেনেকুৱা ধৰণৰ কিবা এটা হ'ব সেইটো তাত গ'লেহে গম পাব যেতিয়া যিদিনাখন কমিশ্যনিং হ'ব সেইটো হোৱাৰ পিছত এনভলপটো চিল কৰি দিব লাগিব সেইটো চিল কৰি দিব চিল কৰিবতো জানেই সেইটো হোৱাৰ পিছত আৰু এইটো কাম আপোনাৰ শেষ হৈ গ'ল CUৰ বেটাৰী ছেকশ্যন আৰু কেণ্ডিডেট ছেকশ্যন এই দুটাতে চিল কৰিব লাগিব যিটো CRC কৰা ছেকশ্যন থাকে সেইটো নকৰিব সেইটো আমাৰ প্ৰিচাইডিঙে কৰিব তাৰ বাহিৰে CUৰ যিটো ব্ৰিফ কেছ হ'ব তাতো আমি এড্ৰেছ টেগ ভৰাব লাগিব সেইটো শেষত হ'ব আৰু যেতিয়া কামটো হৈ যাব গতিকে CUৰ এই কামটো হৈ গ'ল CUৰ কামটো হোৱাৰ পিছত নেক্সটটো হ'ব আমাৰ কমিশ্যনিঙৰ কাম আমি কৰিম ভিভিপেটৰ এটাই কাম থাকিব যে আমি পেপাৰ ৰোলটো ভৰাব লাগিব যদি মানে কিছুমান জিলাত পেপাৰ ৰোল ভৰোৱাই থাকে আপুনি নভৰালেও হয় যদি আপুনি ভৰাব লাগে তেতিয়াহ'লে সেইটো ব্ৰিফ কেছটো মানে সেইটো খুলি আৰু ওপৰৰ যিটো পাৰ্ট থাকিব সেইটো খুলি ভিতৰুৱা অংশটো তাত আপোনালোকে এই বস্তুটো ইনষ্টল কৰিব লাগিব আৰু নেক্সট কামটো হ'ব পাৱাৰ পেকটো ইনষ্টল কৰা সেইটো এনেও ইনষ্টল কৰাই থাকিব আগতে যেতিয়া আপুনি EVM মানে এইটো কাম কৰিছেনে নাই সেইটো কৰিবৰ কাৰণে যেতিয়া ভোট মানে প্ৰত্যেক কেণ্ডিডেটৰ এগেইনষ্টত ইনক্লুডিং নটা ভোটটো দিব তেতিয়াই মানে সেই কামটোতো বাৰু কৰিবই লাগিব পাৱাৰ পেকৰ সেই কামটো গতিকে ইয়াত বৰ বিশেষ কাম নাই অকল পেপাৰ ৰোলটো সেইটো ঠিক কৰি তাৰপিছতে পাৱাৰ পেকটো আগতেতো ভৰাবই লাগিব একেবাৰে আৰম্ভণিত যেতিয়া প্ৰত্যেক কেণ্ডিডেটৰ এগেইনষ্টত ভোট দিব সেইটো হোৱাৰ পিছত আৰু তাক পুনৰ আৰু বন্ধ কৰি তাৰ লেফ্ট আৰু ৰাইট ছাইডে মানে যিটো জেগাত প্ৰেছ কৰি আপুনি সেই মেচিনটো খুলিছিলে সেইটো ঢাকনিত লেফ্ট আৰু ৰাইট ছাইডে দুটা এড্ৰেছ টেগটো ভৰাব লাগিব সেইটো কিন্তু নেপাহৰিব সেই দুটা কামটো কৰিব লাগিব এনেকুৱাকৈ চাওক এইটো কিন্তু আৰু এটা কথা ৰেণ্ডমাইজেশ্যন কৰি ৰেণ্ডমলি এটা LAC কাৰণে বা গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে কিছুমান ভিভিপেট অকল ভিভিপেট নহয় গোটেই মেচিন চেক কৰা হ'ব 1000টা ভোট দি আৰু যদি সেই যিটো পলিং ষ্টেচনৰ মেচিন আপোনাৰ মেচিনটো যদি পৰি যায়
তেতিয়াহ'লে আপুনি এই কামসমূহ কৰিব নালাগে। কোনো ধৰণৰ চিলিং ক'তো কৰিব নালাগে, সেইটো পিছত তেওঁলোকে কৰিব। আৰু যদি সেইটো কৰিব লগা হৈছে তেতিয়াহ'লে কৰি দিব, যদি নালাগে তেতিয়াহ'লে নকৰিব। কাৰণ সেইটোত আপোনালোকক জনাই দিব যে এইটো মানে কৰিব নালাগে বুলি কৈ দিব। কাৰণ এইটো 1000টা ভোট দি বহুত টেষ্টিং কৰি চাব যে ঠিকেই মেচিনটো আছেনে নাই। কাৰণ বোলে 5টালৈকে দিয়ালৈকে ঠিক আছিলে, 50টা দিয়ালৈকে ঠিক আছিলে, 100টা দিয়ালৈকে ঠিক আছিলে, কিন্তু পিছত 900টা দিয়াৰ পিছত বোলে বাকী 100টা আমুককহে মানে ভোটটো গৈছে, যাক দিছে তাক জনাই, বা তেনেকুৱা ধৰণৰ ডাউট যাতে নাথাকে। সেইটো কাৰণে কেণ্ডিডেটছৰ যি এজেণ্ট থাকিব তেওঁলোকে মানে চুজ কৰিব আৰু আমুকটো চেক কৰক, তামুকটো চেক কৰক, মানে আমুক পলিং ষ্টেচনৰ মেচিনটো চেক কৰক, আমি তাত 1000টা ভোট দি চাম। সেইটো তেওঁলোকৰ তাত থাকি সেই কামটো কৰিব আৰু যদি সেইটো আপোনাৰটো নপৰে তেতিয়া আপুনি এই কামসমূহ কৰিব পাৰে। এনেকুৱাকৈ এড্ৰেছ টেগ লা-চা লগাই কামটো কৰিব লাগে। ইয়াত কেণ্ডিডেট ছেটিঙৰ কথা অলপ কৈ দিছে যে কেনেকৈ কৰিব লাগে। কেণ্ডিডেট ছেটিং এণ্ড কণ্ট্ৰল ইউনিট, নতুন পাৱাৰ পেক CUত ভৰাব লাগিব। আৰু যিটো কানেক্টিং কেবল থাকে VVPATৰ সেইটো CUত ভৰাব লাগিব। আৰু BUৰ যিটো সেইটো VVPATত ভৰাব লাগিব। তাৰপিছত VVPATৰ যিটো পিছফালে ছুইচটো থাকে সেইটো ৱৰ্কিং পজিশ্যনলৈ নিব লাগিব। তাৰপিছত CUটো অন কৰিব লাগিব। তাৰপিছত CUৰ কেণ্ডিডেট ছেট ছেকশ্যনটো প্ৰেছ কৰিব লাগিব। তাৰপিছত যিটো আৰু কৰিব লাগে সেইটো কৰিব লাগিব, মানে সেইটোতো আৰু নটা বাটনটো প্ৰেছ কৰিব লাগিব লাষ্টত। তাৰপিছত প্ৰত্যেক কেণ্ডিডেটৰ এগেইনষ্টত এটা এটাকৈ ভোট দিব লাগিব। তাৰপিছত CUটো পুনৰ ছুইচ অফ কৰিব লাগিব। তাৰপিছত পেপাৰ ৰোল যিটো কম্পাৰ্টমেণ্ট থাকে VVPATৰ আৰু সেইটো আপোনালোকে চিল কৰিব লাগিব। তাৰপিছত VVPATৰ বেটাৰী ছেকশ্যনটো চিল কৰিব নালাগে, সেইটো সেই কামটো কৰিবই নালাগে। কাৰণ সেইটো প্ৰিচাইডিং অফিচাৰে VVPATৰ বেটাৰীটো পিছত খুলি আনিব লগা হয়। তাৰপিছত হয়তো তেওঁ সেইটো চিলো কৰিবলগীয়া হয়। বেটাৰী আৰু কেণ্ডিডেট ছেট ছেকশ্যনটোহে আমাৰ CUৰ এড্ৰেছ টেগেদি থ্ৰেড লগাই চিল কৰিব লাগিব। আৰু পাৰ্টি এব্ৰিভিয়েশ্যন আৰু তেওঁলোকৰ ছিগনেচাৰ কেণ্ডিডেট বা এজেণ্টৰ এড্ৰেছ টেগত ভৰাব লাগিব। সেইটো তেওঁলোকে নিজেই ভৰাম বুলি ক'ব, সেইটো কামটো কৰিব লাগিব। আৰু যেতিয়াই চিলটো ব্যৱহাৰ কৰিব কমিশ্যনিঙৰ সময়ত EVM আৰু VVPAT, সেইটো ৰিটাৰ্ণিং অফিচাৰ আৰু কেণ্ডিডেটৰ ছিগনেচাৰ বা কেণ্ডিডেটৰ এজেণ্টৰ ছিগনেচাৰ সেইটো ল'বলৈ নেপাহৰিব। গতিকে চাবলৈ গ'লে টোটেল আমাৰ এড্ৰেছ টেগ ব্যৱহাৰ হ'ব CUৰ কণ্ট্ৰল ইউনিটৰ 3টামান হ'ব আৰু বেলট ইউনিটৰ 4টা, এড্ৰেছ টেগ আৰু VVPATৰ 4টা, তেনেকুৱাকৈ আমাৰ হ'ব। ইয়াৰ বাহিৰে য'ত চেলো টেপ লগাই আপোনাৰ মানে কামটো সহজ কৰিব পাৰি সেইটো কৰিব। মানে আপোনালোকে চাব যে এড্ৰেছ টেগটো ওলমিত থাকিব পাৰে। এড্ৰেছ টেগটো যাতে ওলমি নাথাকে, ওলমি থাকিলে সেইটো টেম্পাৰ্ড হৈ যাব পাৰে। সেইটো আৰু ভালকৈ চেলো টেপ লগাই যাতে তাক মানে এটা জেগাত ফিক্স কৰি দিয়ে, সেইটো কৰা। আৰু যেতিয়া ব্যৱহাৰ কৰি চিলিং কৰিব সেইটো সময়ত যাতে মেচিনটোৰ কোনো ধৰণৰ নিগেটিভ এফেক্ট নহয়, তাৰ কাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। নহ'লে মেচিনটো অলপমান বহুতেই ভাৰ্নাৰেবল বস্তু, বহুত ছাছেপ্টেবল হয়, গৰম চৰম বস্তু পালেই মানে কাম নকৰা হয়। সেইটো নহ'বলৈ সেইটো চাব। আৰু একেবাৰে লাষ্টত ফৰ্ম পাব, এনেক্সাৰ কেইটামান ফৰ্ম পাব। সেই ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব আৰু হল ইনচাৰ্জক দিব লাগিব। যদি কিবা ডাউট থাকে হল ইনচাৰ্জে মেইন, আৰু তেওঁকে আপোনালোকে গৈ সুধিব লাগিব আৰু কামসমূহ কৰিব লাগিব। আপোনাৰ লগত 2জন ব্যক্তি থাকিবই ছেক্টৰ অফিচাৰৰ বাহিৰে, তেওঁক আৰু সহায় কৰিব, মানে তেওঁলোকে আপোনাক সহায় কৰিব আৰু আপুনি তেওঁলোকৰ সহায় ল'ব লাগিব। আৰু আপুনি নিজে কামটো জানিবই লাগিব, কৰিবই লাগিব, সেইটো কথা। গতিকে এইকেইটাই মূল কথা যে কেনেকৈ কমিশ্যনিংটো কৰিব। ইয়াৰ বাহিৰে বৰ বিশেষ কমিশ্যনিং কৰিব লগা নাই। আৰু নিশ্চয় আপোনালোকক ট্ৰেইনিং দিছেই, ট্ৰেইনিং ভালকৈ ল'ব আৰু অন্যান্য ভিডিঅ' চাই ল'ব যদি কিবা ডাউট থাকে। ইমানেই আৰু।